নমস্কাৰ। অসম চৰকাৰৰ পৰা আহ্বান জনাইছোঁ। আজি বিজেপি চৰকাৰ ওপৰত আছে, তলতো অসম চৰকাৰ আছে। আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আহ্বান জনাইছোঁ, তাকি তেখেতৰ চৰকাৰ থাকোঁতে এটা ভাল কাম কৰি যায়। আজি কি হৈছে, মই এটা মুছলিম ল'ৰা মই গোটেই গাঁও ভ্ৰমণ ঘূৰিছোঁ। একদম কঠীয়াতলি চাৰিআলিৰ পৰা দামবকিয়াল, গোলাঘাট, পুৰা বাংলা, দৈগৰুং, মৰংগী, মৰফুলনি, চাৰা মানে পাহাৰ অঞ্চল যিমান আছে, কাৰ্বি আলং, মই চব চোতালে ঘূৰিছোঁ। এখন জাগাত এটা মই ক'ব বিচাৰিছোঁ কি জানে, কবৰস্থান হ'ল পবিত্ৰ স্থান। সেই কবৰস্থানটো পবিত্ৰ স্থান, মৰিলে চবেই যাব লাগিব তাত। সেই কথাটো কোনো চিন্তা নকৰে, খালি 3 তালা আৰু 4 তালা বনাব চিন্তা কৰে, আৰু 5খন গাড়ী ল'ব চিন্তা কৰে, আৰু স্কৰ্পিঅ'ত ঘূৰিবলৈ চিন্তা কৰে। লেকিন কবৰস্থান যে এদিন যাব লাগিব মৰাহালিত, সেই কথাটো কোনো চিন্তা নকৰে। সেই বস্তুটো আজি কি হৈছে জানে, আজি ডাঙৰ চহৰত চৰকাৰে কি কৰিছে, শ্মশানত বাউণ্ডাৰী দিছে। মুছলিম মানুহ কি হৈছে, কবৰস্থানৰ বাউণ্ডাৰী দিছে ডাঙৰ জেগাত। আচ্ছা, কি হৈছে, পাহাৰ অঞ্চলত যিমান খ্ৰীষ্টান আছে, ইমান ধুনীয়া খ্ৰীষ্টানৰ কবৰস্থান। তাকে আমাৰ ভাৰতৰ ভিতৰত কোনো জাতিৰ কবৰস্থান ইমান ধুনীয়া নহয় যিমানটো ধুনীয়া খ্ৰীষ্টানৰ কবৰস্থান। ইমান ধুনীয়া লিপি পুচি পেলাই এক জেগাত চব কবৰস্থান এক জেগাত দিয়ে। মই অসম চৰকাৰক ক'ব বিচাৰিছোঁ, সেইটো হ'ল আপোনালোকৰ ভোট বেংক। আজি কি হৈছে, সেই খ্ৰীষ্টান বস্তিটোত এটা কবৰস্থানৰ বাউণ্ডাৰী নাইকিয়া। অসম চৰকাৰক আহ্বান জনাইছোঁ, সেই খ্ৰীষ্টান বস্তিটোত আপোনালোকে কবৰস্থানৰ বাউণ্ডাৰীটো দি দিয়ক। এইটো পবিত্ৰ স্থান। সিহঁতৰ কি হৈছে, কোনো জেগাত কবৰস্থানত বাউণ্ডাৰী নাইকিয়া খ্ৰীষ্টানৰ। মই সেই খ্ৰীষ্টান কবৰস্থানত কি হয়, গৰুৱে চিং দি কবৰস্থানটো গাঁত কৰি দিয়ে, শিয়ালে গাঁত কৰি দিয়ে, যিটো ছাগলীয়ে গৰুৱে ভাঙি দিয়ে, গা গহাই পেলাই। মই ক'ব বিচাৰিছোঁ, সেই জেগাটোত যদি বাউণ্ডাৰীটো দি দিয়ে, এটা গেট বনাই দিয়ে, ইমান ধুনীয়া পবিত্ৰ স্থান হয় সিহঁতৰ বুলি নাই, চবৰে য'ত নেকি শ্মশান কবৰস্থান আছে সেই তাত বাউণ্ডাৰী হ'ব লাগে। মই চৰকাৰক বহুত অনুদান দিছে, ৰাইজক বহুত অনুদান দিছে, একো লাভ নাইকিয়া। সেই অনুদান খাই পেলাই মানুহ এলাহ বেমাৰ পাই গৈছে। মই চৰকাৰক ক'ব বিচাৰিছোঁ, যদি অনুদান দিব বিচাৰে, এইটো বছৰৰ ভিতৰত শ্মশান আৰু কবৰস্থান য'ত আছে সেইকেইটাত বাউণ্ডাৰী দিয়ক। আজি কি হৈছে, বহুত জেগাত আছে, বহুত জেগাত নাইকিয়া। খ্ৰীষ্টানতো পাবই লাগে, তাকি তাহাঁতৰ কবৰস্থান এক জেগাত 150, 200, 300 কবৰস্থান এক জেগাত আছে। বেছি পইচা নালাগে। এটা অনুদান ঘৰ যদি আপোনালোকে দিয়ে 2,60,000 টকাৰ, তাত যদি আৰু 60,000 টকা মিলাই পেলাই 3 লাখ টকা দি বাউণ্ডাৰীটো হৈ যায়। আপোনালোকৰ ভোট বেংক খুলিলে, AJP, BJP, কংগ্ৰেছ চবৰে ভোট বেংক খুলিলে। যোন ডিষ্ট্ৰিক্টত যোন MLA বনাই দিয়ে তাৰ ভোট বেংক খুলিলে। মই আপোনালোকৰ ৰাস্তা দেখুৱাইছোঁ। যদি আপোনালোকে এইটো বছৰত যদি সেই কবৰস্থানৰ বাউণ্ডাৰীটো যদি নিদিয়ে, খ্ৰীষ্টান বস্তিত আপোনালোকে নোসোমাব ভোটৰ কাৰণে। কেলে লজ্জাৰ কথা, একো বিচৰা নাই, বাউণ্ডাৰীটোহে বিচাৰিছোঁ। এই বাউণ্ডাৰীটোহে বিচাৰিছোঁ। আজি যদি এক জেগাত যদি 200 ঘৰ আপোনালোকৰ ভোট বেংক খুলিলে, যোনে বনাই দিলে তাৰে ভোট বেংক খুলিলে, সেই 400 ঘৰৰ মানুহটো আপোনালোকে ভোটটো দিব। মনত ৰাখিব, আপোনালোকক ভোট বেংকৰ জেগা দেখুৱাইছোঁ। আপোনালোকৰ জয় MLA হওক, যাৰ ডিষ্ট্ৰিক্টতে পৰে খ্ৰীষ্টানৰ কবৰস্থান আৰু হিন্দুৰ শ্মশান। আজি আমাৰ এটা মিছা লাইন, ইমান ধুনীয়া শ্মশানটো বনাই ৰাখিছে, গোটেই ৰাইজে তাতে লৈ যায় খৰি দিবলৈ। তাত এটা শ্মশানত এটা জাগা নাই, এটা বাউণ্ডাৰী নাইকিয়া, এটা ঘৰ নাইকিয়া। চহৰত যদি পায় তেতিয়া দুখীয়া অঞ্চলত কেলে নাই? চহৰত যদি আছে তাতে দুখীয়া অঞ্চল কি সেইকেইটা মানুহ কি ভোট নিদিয়ে? 5 কেজি চাউলত পেট নভৰে, 5 কেজি চাউলত পেট নভৰে, য'ত খায় সেই তাতেই যাব লাগিব। মনত ৰাখিব, আপোনালোকক এই বছৰত যদি এই কঠীয়াতলি চাৰিআলিৰ পৰা লৈ দামবকিয়াল, গোলাঘাট যিমান পাহাৰ অঞ্চল আছে খ্ৰীষ্টানৰ কবৰস্থান হ'ব লাগে, নাইতো খ্ৰীষ্টান বস্তিত আপোনালোকে ভোট বিচাৰি নোসোমাব যদি লজ্জা থাকে। আজি জিন্দা আছোঁ, ঘৰত আছোঁ, মৰিলে সেই কবৰস্থানটোত যাম, সেইটোৰ ইজ্জত কৰা শিকক। দামটো বহুত দিছে চৰকাৰে, বহুত মানুহক দাম দিছে, এইটো দাম দিয়ক। মই একো বিচৰা নাই, মোৰ কাৰণে একো বিচৰা নাই। মই তথ্য লৈ গৈছিলোঁ, 13টা সমস্যা নহয় 17টা লৈ গৈছিলোঁ। মই অসমৰ যিমান আমাৰ কলিয়াবৰ আৰু জখলাবন্ধা আৰু চামাগুৰিৰ যিমান মিডিয়াই আছে, ডিচেম্বৰ মাহ 15 তাৰিখে দিনৰ 10টা বজা মোৰ ওচৰত আহিব।
ৰাইজৰ সমস্যা মই ভাঙি খুলি কম, এইটো আমাৰ চৰকাৰে ডিচিজন ল'বই লাগিব। কেলে এইটো আমাৰ ৰাইজৰ সমস্যা। কেলে MLA মিনিষ্টাৰ যিকেইটা মানুহ হৈছে, এইকেইটা মানুহ AC গাড়ীত গৈছে টিউশ্যন পঢ়িবলৈ, হা, স্কুল গৈছে নিজৰ গাড়ী দি। দুখীয়াৰ সমস্যা বুজি নাপায়, ৰাইজৰ সমস্যাটো বুজি নাপায়। সিহঁতে ডাঙৰ মানুহ হৈছে, হয়। আজি মোৰ লিখীয়া মানুহ 27 বছৰ চোতালে চোতালে ঘূৰিছোঁ, তাৰপিছতহে ভাতৰ যোগাৰটো কৰিছোঁ। হা, ৰাইজৰ সমস্যাটো আমি বুজি পাওঁ যে মানুহৰ মনৰ ভিতৰত দুখ কি আছে। মোৰ ওচৰত আহিব 5 দিন ব্ৰেকিং নিউজ যদি দেখুৱায়, তেতিয়া আপোনালোকৰ নিউজ চেনেলৰ নিউজ চেছ নহ'ব। ইমান ধুনীয়া ধুনীয়া মোৰ ওচৰত তথ্য আছে ৰাইজৰ কাৰণে। মই ৰাইজৰ কাৰণে ভাল কাম এটা কৰি যাব বিচাৰোঁ, কাৰো পৰা 10 টকা নিবিচাৰোঁ। মই কেইদিন জীয়াই আছোঁ, হা, ৰাইজৰ কাৰণে, হা, মই এইকেইটা কাম সমাধান কৰি যাম। আপোনালোকে নিজে ভাবিব, এইটো নাভাবিব যে কবৰস্থানটো খ্ৰীষ্টানৰ মই নিদিম। লেকিন এটা কথা, যদি আপোনালোকে এইটো বছৰত যদি এই ডিচিজন যদি নলয়, হা, ডিচিজন যদি ডিচেম্বৰৰ লাষ্টৰলৈকে ডিচিজন যদি চৰকাৰে নলয়, মা কসম মই যে একটা ভোট যে খ্ৰীষ্টান বস্তিত, হা, এটা ভোট যাব নিদিওঁ। য'ত দিব লাগে মইহে কম দিম। কেলে মই সারা জাগা চাইকেল মাৰি হাৰ খ্ৰীষ্টান দেওবাৰে সিহঁতৰ জজ হয়, মই তাত মিটিং মাৰিম। মই এটা ভোট এইফালে সেইফালে যাব নিদিওঁ। যোনে শ্মশান কবৰস্থানৰ বাউণ্ডাৰী দিব তাকহে ভোটটো দিম। মই হাৰ দেওবাৰে 5টা জজ ঘূৰিম, হাৰ দেওবাৰে চাইকেল লৈ 5টা জজ ঘূৰিম আৰু মই মিটিং দিম। আৰু ৰাইজক মই কম ভোট ক'ত দিব লাগে। যোনে নেকি আমাৰ এই শ্মশানৰ বাউণ্ডাৰী আনি দিব, কবৰস্থানৰ বাউণ্ডাৰী দিব, তাকহে ভোটটো দিম। এইটো আপোনালোকৰ ভোট বেংক।